Long, you will see different type of nature. You will see the beauty of nature in Pabiang Long. The best. He's the best, you know. He's the best. Hello dosto, ki khobor bhale ase ne সকলো আশা কৰিছো সবে ভালে আছে dosto আজি হৈছে বৃহস্পতিবাৰ আমি অকনমান মানে গেট টুগেদাৰ বুলি ক'ব লাগিব গেট টুগেদাৰ কৰিবলৈ অকনমান এটা খুব ধুনিয়া নিজৰাৰ জানত গৈ আছো আৰু হে মই যতে যাও মানে আপোনালোককো কোট কৈছো কি কৰিছো দেখাবলৈ চেষ্টা কৰো আশা কৰো আপোনালোকে চাই ভিডিও ব্লগ ভাল পায় সেই কাৰণে মই মোৰ নিজৰ যেটো ইউটিউবৰ সৰু এটা ফ্যামিলি আছে এই ফ্যামিলিটোক মানে যিমান পাৰো কোবাত যদি ফুটি কৰো বা নতুন জায়গা চাবলৈ যাও আপোনালোকক দেখাও আৰু তাকে আজি এই গেট টুগেদাৰটো কৰিবলৈ গৈ আছো আৰু মোৰ লগত আছে আগৰ দৰে ৰবিন আছে তাৰ পিছতে আৰু মোৰ পিছপেনে আছে দীপজ্যোতি আগতেও আপোনালোকে দেখিছে বহুতবাৰ দীপজ্যোতি আৰু কথাটো হল এনেকুৱা মনোসকল মানে আমাৰ লগত মানে কেদিনমান অফিসত তেওঁলোকে কাম কৰি আছিল আৰু তেওঁলোকে কন্ট্ৰাকচুৱেল হিচাপে কাম কৰি আছিল আৰু সেই কামত মানে তেওঁলোকৰ কালি শেষ হল কাম শেষ হোৱাৰ বাবে তেওঁলোকে এটা গেট টুগেদাৰ কৰিলে আৰু সেই কামৰ মানে ইনচাৰ্জ তেওঁলোকৰ আমি তিনজনেই আছিলো সেই যেটো আজি গেট টুগেদাৰ কৰিছে সেই গেট টুগেদাৰটো তেওঁলোকে আয়োজন কৰিছে আৰু আমাৰ তিনজনকো লগ ধৰিছে কাৰণ আমিও তেওঁলোকক সহায় কৰিছিলো তাৰ পাছতে এতিয়া যাবলৈ লাইছো আৰু বহুত ধুনিয়া এটা জায়গাত গৈ আছো আপোনালোকক দেখাম সেই জায়গাটো নিয়াৰ এবাউট আমি থাকাৰ পৰা 25-30 কিলোমিটাৰ মান হ'ব পাহাৰৰ জুৰি এইটো মই আপোনালোকক দেখাই আছো আৰু আমি এতিয়া গৈ আছো আৰু হিহঁতক লগ পাম আৰু চিনাকি কৰি দিম আপোনালোকক লৰাখিনিক খুব ভাল লৰাছলি হয় গটেখিনি তেওঁলোকে কাম কৰি 2-3 মাহকে অফিসত আৰু আমি এতিয়া গাড়ী লৈ আছো এয়া তেল ভৰাই আছো প্লেগে চাওক এয়া তেল ভৰাই কোবাত যাব হলে সদায় তেলটো গাড়ীত ভৰাবই লাগিব ন ৰবিনৰ গাড়ী একদম খালি বুলে আজি তেল এই কাৰণে আমি ওলাইছো আৰু দেখাই আছো আপোনালোকে চাই থাকক আৰু তাৰ আগতে মোৰ ইউটিউব চেনেল ৰামধেনু ব্লগছলৈ আপোনালোকক স্বাগতম জনালো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব যদি ভাল পায় এটা লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব কেনেকুৱা লাগিছে ভিডিওটো আৰু এতিয়া গৈ আছো আমাক ৰাতিপুৱা তেওঁলোকে অলপমান মাংস লৈ যাব কলে আৰু মাংসটো আমিয়ে লৈ যাব লাগিব আৰু মাংস লৈ আছো আপোনালোকে চাই থাকক I walk to you so I can be close to you মুৰ্গী পোৱা জায়গাত উলালো হে মুৰ্গী লৈ আছো মই দেখাই আছো আহক আপোনালোকক মুৰ্গী দামদৰ কৰি আছে ৰবিনে love like orange you এতিয়া মুৰ্গী আমি লৈ আছো এই গেছদি পুৰি আছে I always তো আমি মুৰ্গী লোৱা হৈ গল মুৰ্গী লোৱাৰ পিছত এতিয়া আমি গাহৰি লব আইছো পৰ্ক চাওগেয়া পৰ্ক আমি লৈছো এটো পৰ্ক কাটি আছে আনুস্তা আমাৰ গাহৰি লোৱা হৈ গল আৰু আমি এতিয়া সিধা গৈ আছো সেই জায়গাটোলে আৰু তাতে আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকক ভিডিওটো খুব ধুনিয়া এটা জায়গালে গৈ আছো বহুত ভাল লাগা like breeze running free beautiful images everywhere you take a picture of us kissing in cars it makes my day 10 times better yeah আমি অকমান সময় ৰৈছো তেওঁলোকে ফোন কৰিছে অকমান ৰখিবলৈ পিছ পৰি গল মানজাত পিছ পৰি গল আমি সেই কাৰণে এতিয়া অলপ ৰৈছো তেওঁলোকে আহি আছে একদম ধুনিয়া গছৰ ছাৰ তলত বহিছো I always loved you over my head এতে আগবাঢ়ি গল আমি আগবাঢ়ি যাবলৈ দিছো তেওঁলোকক এতিয়া আমি আকৌ গৈ আছো আৰু এবাৰ লাষ্ট ডাইৰেক্ট একদম সেই জায়গাখিনিতে লগ পাম বলক আমি গৈ আছো when you lived alone to make your parents mad say goodbye to your life turn the page follow my bed I don't care if loving you over my head
গ'লোহি আমি সেই জেগাটো বহুত ধুনীয়া মানস কিয় ইমান দেৰি মানসহে দেৰি হৈ গ'ল মানসে দেৰি হৈ গ'ল এইটো মানস ভাইটি আৰু বাকীবিলাক চব এটা এটা চিনাকি কৰি থাকিম না এতিয়া আমি প্ৰথম এখন নদীখন দেখিছে আৰু ওচৰত গৈ মই দেখাম নদীখনৰ ওচৰত যাম আৰু নদীখনৰ ওচৰতে গৈ পিনে বনোৱা কৰা হ'ব দেখাই আছোঁ আপোনালোকক আৰু আমাৰ আৰু এটা ভাইটি আছে এইটো গুপ্তা কি গুপ্তা আছিলে অঞ্জনী গুপ্তা এটা এটা চিনাকি কৰি আছোঁ চবকে আৰু ল'ৰাবিলাক হ'ল এইবিলাক যিমান হৈছে চব আহিছে তিনিখন গাড়ীত চব আহি গৈছে আৰু নামটো কোৱা মোৰ নাম শ্ৰীমান ৰবীন্দ্ৰ ৰংপি বঢ়িয়া আৰু তোমাৰ কোৱা চিনাকি কৰি দি আছোঁ ৰুমি তেৰণ এইটো এটা বাহুবলী গৈ আছে মানস এটা এটাকে এজন চিনাকি কৰি গৈ থাকিম আৰু আমাৰ বজাৰবিলাক হৈছে এয়া পৰ্ক আৰু বাঁহৰ চুঙাত বনোৱা হ'ব বাঁহৰ চুঙা এইটো বাঁহৰ চুঙাত লৈ আহিছোঁ আলু কটাৰী পিঁয়াজ কলপাত চব আহিছে গাহৰি আৰু তোমাৰ নামটো কোৱা ৰবীন ব্ৰহ্ম এইয়া ৰবীনে একদম এতিয়া গাহৰি কাটিব আৰু ইয়ালৈকে যোৱাবাৰ আমি খাইছিলোঁহি ইয়াতে আহি বহি কৰি এতিয়া আজি বহুত ৰ'দ হোৱাৰ বাবে আমি অলপ ছাঁ জেগা বিচাৰি আছোঁ এইটো চাওক একদম ধুনীয়া আৰু ওপৰত পাহাৰ এইটো তাৰ ওপৰৰ পৰাই এই নদীখন বৈ আহি আছে চুঙা দেখালোঁ এবাৰ এয়া চুঙা আৰু এতিয়া চুঙাত ভৰাবৰ কাৰণে এইটো গাহৰি কাটি আছে আৰু চবেই গাই প্ৰতি একদম পুৰা কামত লাগি গৈছে আৰু এইপিনে আমাৰ দীপজ্যোতি আলু কাটি আছে দীপজ্যোতি আলু কাটি আছা আৰু অঞ্জলি একদম ফোনত বিজি হৈ আছে আলু পিঁয়াজ আৰু এইপিনে জুই লগাই আছোঁ তোমাৰ নামটো কি আছিলে মুকৰাং একদম জুই পুৰা ধুনীয়া লগাইছে একদম ডাঙৰকৈ জ্বলি আছে আৰু আমাৰ ৰবীনে পৰিৱেশটো অলপ ঝাৰু মাৰি লৈছে চাফা কৰি লৈছোঁ আমি ৰবীনে যিবিলাক লেতেৰা আছে পৰিৱেশৰ যিবিলাক প্লাষ্টিক আছে আমি প্লাষ্টিকবিলাক য'তেই পাওঁ আমি সদায় চাফা কৰোঁ আৰু জ্বলাই দিওঁ কাৰণ পৰিৱেশ বহুত বেয়া কৰে এই বস্তুটোৱে কাম কৰিছে এইটো জ্বলি আছে একদম জাবৰ লেতেৰা চব জ্বলাইছোঁ আমি ইয়াত কি ভৰাবা চাউল ন ডাইৰেক্ট এইটো চাউল চাউল বনাই আছে अंजलि एकदम पूरा एकदम की फिल्मत आছিলে अंजलि शर्मा कुछ होता है अंजलि शर्मा हमारे अंजलि शर्मा कुछ होता है और ये हमार ब्रेकफास्ट रेडी करिसे चाह एपिने बॉइल डिम और ब्रेड बाटार एया और लगत आदा নহৰু কাটি আছে एकदम और लगते हमार अभिनव और मैं आमी चिकेन बनाई आছো अभिनव वाव कलर मस्ती आइसे दे एटो अभिनव হয় আৰু এপেনে আমাৰ ভাত বনাই আছে আৰু এয়া হল সুঙাত বনাই আছে চিকেন আমাৰ এটো আৰু এপেনে পৰ্ক ৰেডি কৰি আছে পৰ্ক একদম মজা আৰু এটো দে পৰ্ক ৰেডি কৰি আছে কি কব স্যাৰ পানী সানি আমাৰ গোটেই বস্তু আমি ৰেডি কৰি লৈছো আনি লৈছো এতিয়া আমাৰ খোৱা বোৱা হ'ব এতিয়া অভিনৱ কি কাটি আছা চিকেনত ঘিউ দিব একদম বেলেগ আৰু এই পুৰা কাৰিকৰ আৰু পুৰা জানে আৰু ন মজা এতিয়া ঘিউ দিব এতিয়া ইয়াত চাহ খাই আছো চাহ দি আছে You mean it, but you're so right. We're losing track of time, buying things online and it's not. दोस्तों আমি ৰবিনে মই অকনমান আগত আহিছো আপোনালোকক খুব ধুনীয়া জায়গা এটা দেখাবলৈ আহিছো আৰু সেই জায়গাটোলে হিতে বনাই আছে এতিয়া অলপ আপোনালোকক আমাৰ
কাৰ্বি আংলঙৰ যিটো মেইন প্ৰাকৃতিক ধুনীয়া জেগা সেই জেগাখিনি আপোনালোকক দেখাবলৈ লৈ আহিছোঁ যিটো জেগাত আহিছোঁ মই আপোনালোকক দেখাই আছোঁ বহুতেই ধুনীয়া জেগা এইটো মই আপোনালোকক দেখাই আছোঁ এখন ব্ৰিজ হয় চাওক ব্ৰিজখন ক্ৰছ কৰিব লাগে সেইপাৰে মানে দ্বীপ নিচিনা আৰু এই নদীখন দুইফালে গুচি গৈছে আৰু মাজতে এইখিনি জেগা আছে ইয়াতে চবেই বহি কৰি খায় মই ওচৰৰ পৰা দেখাই আছোঁ এইটো চাওক নদী একদম শিলৰ ভেটা হয় গোটেইটো আৰু চবতে আছে দুই পিনে আছে এইফালেও আছে আমি ইয়াৰে সেই আগত গৈ খাইছোঁ কাৰণ ইয়াত এতিয়া বৰ্তমান সোমাব দিয়াই নাই তথাপিও এতিয়া আমি কৈ মেলি অলপ সোমাইছোঁ আপোনালোকক দেখাবলৈ আৰু আমি মাজলৈকে আহি আছোঁ আৰু ইয়াতে এটা বনাই কৰি ছাইডত যেতিয়া বনাই কৰি হোৱাৰ পিছত খাব পৰা এইটো এটা হল হয় ইয়াতে বনোৱা হৈ আছে বহি কৰি খাব পাৰে সকলোৱে এইবিলাক দেখিছে এইটো এটা পিকনিকৰ সময়ত আহে সৰু ল'ৰা ছোৱালীবিলাক ইয়াত খেলা বস্তু চব আছে ইয়াত জুলনা চুলনাৰ পৰা আদি কৰি চিচ চব আছে এটা কাৰ্বি হেমটুন আছে ইয়াত এই হেমটুনটো মই দেখাই আছোঁ চাওক ইয়াত বনাই থৈছে খুব ধুনীয়া হয় মই এইটো দেখাই আছোঁ So can we just slow down? এইখন নদীখন দেখিছে আপোনালোকে এইটো চাওক নদীখন ইয়াত দুই পিনে লগ খাইছেহি এইটো চাওক কাৰ্বি হেমটুন হয় ধুনীয়া এটা চাব পৰা জেগা একদম মই লৈ গৈ আছোঁ ওপৰলৈকে এইটো চাওক ইয়াৰ পৰা একদম বঢ়িয়াকৈ দেখা পায় এইখন নদীখন এইখন হয় এই পাহাৰৰ ওপৰৰ পৰা এনেকৈ আহিছে মজা লাগে এই জেগাটোত আহিলে মানে নিজকে বহুত ভাল লাগে আৰু কাঠৰ দলংখন অলপ বেয়া হৈছে আৰু আকৌ এতিয়া ছিজন আহিছে আকৌ বনাব তেওঁলোকে আমি ৰবিনে মই অকণমান ৰেষ্ট কৰিছোঁ ইয়াত বহুত ধুনীয়া এটা জেগা আমি চাই আছোঁ এইটো চাওক আপোনালোকে এইখন আৰু চাই কৰি আমি এতিয়া আকৌ সেই য'ত আমি আজি খোৱা ব্যৱস্থা কৰিছোঁ তালৈকে আমি গৈ আছোঁ ব'লা ৰবিন যাবানে নদী আমাৰ ছাপ্লাই যায় ডিফু টাউনলৈকে এইখন নদীৰে এয়া চাওক বালি উঠাই আছে তেওঁলোকে ৰবিনে ওপৰত মাতি আছে মোক ওপৰলৈ গৈ আছোঁ আমাৰ পৰ্ক না পৰ্ক ৰেডি হৈ গৈছে মজা তিলৰ পৰ্ক কোনোবা আন্ধাৰ হৈছে তিলৰ পৰ্ক গোন্ধ মস্তি আহিছে দেই আচ্ছা হৈ গ'ল নেকি হা বা মজা এই কেৰাহীটোৱে বহাই দিয়া গৈ সিহঁতৰ ওচৰত একদম ধুনীয়া আৰু সালাদ কাটি আছা ন বঢ়িয়া আমাৰ অঞ্জলি শৰ্মা আহাৰ পৰা কামেই কৰি আছে তাইৰ কাৰণে জুচ চুচ একো অনা নাই নেকি পাইছা নাই জুচ চুচ চলেগা ন মজা তিলৰ পৰ্ক
এইটো পৰ্ক হয় দোস্ত পৰ্ক খাই আছো বনাইছে বহুত ধুনীয়া আমি এতিয়া খোৱা বোৱা অলপ হৈ গ'ল আধা খালো মানে পাৰ্টি সবে অলপ এনজয় কৰি আছে আমি কেজনমন আহি এতিয়া গা ধুবলৈ আহিছো মোৰ লগত কি নাম মুকৰাং আছে আৰু সাৰকুৰু মুকৰাং আৰু সাৰকুৰু আমি তিনজনে এতিয়া বৰ্তমান আহিছো আৰু বাকিবিলাক আহি আছে এটু জেগা মানে কি বুলি কম আৰু ন হেভেন আমাৰ কাৰণেতো হেভেন হয় আৰু আপোনালোকে দেখিছে চাওক ইমান ধুনীয়া কাপোৰ কানি আমি খলাই লৈছো খলাই লৈ এতিয়া পানীত বহি একদম গা ধুই থাকিম আৰু পানী চাওক কিমান স্পীডত গৈ আছে আৰু দ নাই চাওক এইকণ মাত্ৰ এইটো চাওক হাত মোৰ দেখিছে পানী একদম বিৰাট মানে সাফা এইটোৱে চাওক ইমানে দ গোটেই নদীখন ইমানে দ এই জায়গাখিনিত পাব এইটো চাওক এইটো এটা জেগা কয় যিটো মানে আমাৰ চিলনি বুলি কয় এইটো জেগাত মানে আপোনালোকে আহক এনজয় কৰিব পানী চাওক পানীৰ একদম পুৰা তলতে আছো আমি অভিনৱ হাই বলো অভিনৱ মোৰ লগত এটা আছে সৰু ভাইটি মোক মামা বুলিয়ে মাতে ক'ব গ'লে বহুত ভাল অভিনৱ কেনেকুৱা আজি পাৰ্টি কোৱা এৰেঞ্জ কৰিছিলা তোমালোকে কেনেকুৱা লাগিছে তোমালোকে আমাক এৰেঞ্জ কৰিছো মই এৰেঞ্জ কৰিছিলো বহুত ভাল হ'ল আমি পৰ্ক খালো বেম্বু শ্বুট খালো ইয়েছ চিকেন খালো চিকেন মছলাদাৰ খালো আৰু কি আছে আইটেমটো আৰু আছে এটা ৰাইচ বেম্বু ৰাইচ আছে আমি সালাড খালো আমি বেম্বু ৰাইচ খালো আমি বহুত এনজয় কৰিলো আৰু পবিত্ৰ ছাৰক একদম ধন্যবাদ জ্ঞাপন কৰিছো আমি সকলো সহায়কৰ পৰা ইমান ভাল কিউট সব বাটাৰ হয় চিচুৱা চিন্তা কৰে সহায়কক আৰু ইমান ভাল খানা বা আমি আয়োজন কৰিছো আজি মোৰ লগৰ হয় ভাইটি হয় বহুত ভাল নামটো কৈ দিয়া এবাৰ আৰু নাম শ্ৰীমান ৰবীন্দ্ৰ ৰংপি গেট টুগেডাৰ কৰিব আহিলো আৰু চিলনিত আহিলো আৰু এটা অসম প্লেচ হয় অসম প্লেচ অসম আসাম হয় আপোনালোকে নিশ্চয় ভিজিট কৰিব ওকে Welcome to Karbi Anglong. You will see different type of nature. You will see the beauty of nature in Karbi Anglong. Awesome Assam. Yes, awesome Assam. গা ধুইয়ে আছো এতিয়ালৈকে আৰু বহুত ভাল লাগিছে সকলোখিনি এনজয় কৰি আছে মোৰ এটা একদম সৰু কি আছে মানস কেনেকুৱা লাগিছে আজি কোৱা তোমাৰ একদম অদ্ভুত বহুত আৰু বহুত ধুনীয়া আপোনালোকৰ লগ পাই বহুত ভাল লাগিল আজি এই গেট টুগেডাৰটো এৰেঞ্জ কৰিছে আৰু তেনেকুৱা একো নহয় ছাৰৰ পাও আমাক পাৰ্মিশ্যন লোৱাই দিছে বহুত ভাল লাগিছে তেনেকুৱা একো নহয় আমাৰ লগত দাদা আছে হি ইজ দ্য বেষ্ট নাই হি ইজ দ্য বেষ্ট মই বেষ্ট বুলি ক'ব নিবিচাৰো তেখেতে আমাক যিমানখিনি সহায় দিছে হি ইজ দ্য বেষ্ট ওৱান নাই ভাল লাগিছে we all are having fun and this is one of the great time I'm having enjoy no I love you man yes enjoy কৰি আছে আৰু আপুনি এগ্ৰি ব্লগ চাব তাৰ ব্লগ চাব এই বহুত কষ্ট কৰে আপোনাৰ চাব দে ভাল লাগিছে এইটো কোৱা কাৰণে ভাল লাগিছে ওকে থ্যাংক ইউ আজি আহি কেনেকুৱা লাগিছে এইটো কোৱা বহুত বঢ়িয়া লাগিছে আৰু মোৰ চেনেলটো লাইক কৰিবা আৰু চাবা মোৰ ৰামধেনু ব্লগছ পবিত্ৰ ৰামধেনু ব্লগছ কৰিলে পাই যাবা একদম 6 স্পিকাৰ কেটেং মতে 6 স্পিকাৰ কোৱা কেনেকুৱা লাগিছে আজি এপে ঘুৰি পোহৰত একদম কেনেকুৱা লাগিছে কোৱা দুস একদম ভাল লাগিছে ন সবৰ লগতে কম ভাল লাগিছে ন ওকে এই ভিডিও আছে লাইক কৰিবা শেয়াৰ কৰিবা মোৰ চেনেলটো হয় সাবস্ক্ৰাইব কৰিব ওকে সাবস্ক্ৰাইব কৰিবা হয় ইয়েস ওকে কেনেকুৱা লাগিছে গেট টুগেডাৰটো
বহুত ভাল লাগিছে we enjoy the different stuff. We too much enjoy. If you're going to live and subscribe, you will going to see the different types of view of Karbi Anglong. Subscribe it, you will see the beauty of Karbi Anglong. Yes, you will going to see the beauty of Assam. Just subscribe it. Enjoy the beauty of Karbi Anglong and enjoy the beauty of Assam. মোৰ বেষ্ট ফ্ৰেণ্ড আহিছে ৰবিন আপোনালোকে আগৰ ভিডিঅ'টো এখন বিয়াত দেখিছে ৰবিন আজি পাৰ্টিটো কেনেকুৱা লাগিছে কোৱা একদম বঢ়িয়া লাগিছে আচ্ছা ভাল লাগিছে না আৰু সূৰ্য একদম ধুনীয়াকে গৈ আছে বঢ়িয়া ভাল লাগিছে এটা আমি গা ধুম ঠিক আছে আমি গা ধুম আৰু আপোনালোকে চাই থাকক আৰু দেখাই আছো আমি গা ধোৱাটো দেখাবলৈ মানা কৰিছে হ'লেও ভাল লাগিছে বহুত এনজয় কৰি আছে আৰু দীপজ্যোতি আৰু এপিনে চাৰলংকীকো আগৰ ভিতৰত দেখিছে মই গাড়ী কিনোতে চাৰলংকী আছিলে আৰু সদায় থাকে তিনটামান বাজিছে ইভিনিং তিনটামান হৈছে এতিয়া তিনটামান যেন আমি গা পা ধুলো চবে ধুলো ইয়াতে ধুই কৰি আমি এতিয়া ভাত পানী খাম আৰু ভাত পানী খাই কৰি আমি গৈ আছোঁ আকৌ ঘৰলৈ গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ আৰু কিবা যদি দেখা পাওঁ আপোনালোকক দেখাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পাই লাইক কৰি শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যিমানখিনি পাৰোঁ আজিৰ দিনটোত আপোনালোকক দেখালোঁ আমি খাই আছোঁ আজিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হ'ল আৰু বহুত আনন্দত পাৰ হৈছে আৰু এয়া অভিনৱে খাই আছে অভিনৱ টেষ্টি ন আজি ৰেচিপি কেনেকুৱা হৈছে বহুত চাৰলংকী কোৱা কেনেকুৱা হৈছে বহুত ধুনীয়া আৰু বহুত টেষ্টি আছে বুলি কৈছে আৰু গোটেইখিনি আমি গা পা ধুই আহি এতিয়া খাই আছোঁ খাই বৈ লৈ আমি আৰু যাম যিমানখিনি পাৰোঁ গোটেইখিনি লগৰীয়া দেখিছে আপোনালোকে খাই আছে আমাৰ খোৱা বোৱা হৈ গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু মোৰ লগৰখিনি চিয়াৰ্ছ কৰা